जय हिंद जय हिंद আজি আমি নাম্বার সিস্টেম আমি এটো ক্লাস হবো 7 নম্বৰ ক্লাস নাম্বার সিস্টেম কলম বহি লৈ ল 7 নম্বৰ ক্লাস হবো আজি আমি শিকিম ডেসিমেল নাম্বার সিস্টেম হল ডেসিমেল নাম্বার সিস্টেম আমি শিকিছিলো प्राकृतिक संख्या काक बोले स्वाभाविक प्राकृतिक संख्या बा स्वाभाविक संख्या काक बोले पूर्ण संख्या काक बोले अखंड संख्या काक बोले শিকিছিলো হয় না আজি শিকিম কি ডেসিমেল নাম্বার সিস্টেম হিনা মৌলিক সংখ্যা শিকাইছিলো মৌলিক সংখ্যা কাক बोले যেটো সংখ্যাৰ উৎপাদক দুটা থাকিব 1 আৰু সংখ্যাটো নিজে থাকিব তেতিয়া তাক আমি মৌলিক সংখ্যা বুলি কম কি সংখ্যা বুলি কম মৌলিক আজি আমি শিকিম কি ডেসিমেল নাম্বার সিস্টেম This one digit 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 ইয়াক অসমীয়াত কি বুলি কয় অংক বুলি কয় অংক digit অসমত কি বুলি কয় অংক বুলি কয় digit লিখি ল digit অসমীয়াত অংক বুলি কয় দেখাছোন digit আমি পাই আইছো digit অসমীয়াত কি বুলি কয় অংক এতিয়া অংক কোন বিলাক কোন কোন বিলাকক আমি digit বুলি কম কোন বিলাক সংখ্যাক আমি digit বুলি কম অংক বুলি কম কোন বিলাক সংখ্যাক আমি অংক বুলি কম digit প্ৰথম আমি জানিলো পুৰা ইয়াক লিখি দিছো মই 0 1 2 3 4 5 6 7 8 9 এই বিলাক সংখ্যা বিলাক আমি কি বুলি কম অংক বা ইংলিশত ডিজিট বুলি কম অংক বা ইংলিশত কি বুলি কম ডিজিট কি পালো 0 1 2 3 4 5 6 7 8 9 এই বিলাকক আমি কি বুলি কম অংক বুলি কম অংক বা ডিজিট বুলি কম ইংলিশত কি বুলি কয় ডিজিট কেইটা আছে একটা দুটা তিনটা চারটা পাঁচটা ছটা 7 8 9 10 টোটাল কেইটা আছে ডিজিট 10টা আছে ডিজিট এই বিলাকক আমি কি ডিজিট বুলি কম ডিজিট বুঝি পারি না এতে নাম্বার কোন বিলাক নাম্বার নাম্বার কোন বিলাকক কয় জানিব লাগিব নাম্বার মানে অসমীয়াত কি বুলি কয় সংখ্যা সংখ্যা কোন বিলাক এই বিলাকক কি বুলি কয় 0 1 2 3 4 5 6 7 8 9 এই বিলাক কি বুলি কয় অংক ইংলিশত কয় ডিজিট এতে নাম্বার কোন বিলাকক কয় কি জানিব লাগিব নাম্বার এটা চাচোন 9 9 এটো কি হয় নাম্বার মানে ইয়াত অঙ্ক কেইটা আছে দুটা ডিজিট কেইটা আছে দুটা মানে দুই অঙ্ক বিশিষ্ট নাম্বার এটি কি হয় দুই অঙ্ক বিশিষ্ট নাম্বার তারপর 12 এটি কি হয় নাম্বার নাম্বার হয় না ইয়াক আমি নাম্বার বলি কম কারণ নাম্বারও বলি কম বা দুই অঙ্ক বিশিষ্ট অঙ্ক নাম্বার বলি কম আর 1000 1000 এটো কি হবে ডিজিট হবে না নাম্বার 1000 নাম্বার হবে ইয়াত কেইটা অঙ্ক বিশিষ্ট আছে একটা দুটা তিনটা চাৰিটা কেইটা আছে চাৰিটা অঙ্ক বিশিষ্ট মানে ডিজিট কেইটা আছে চাৰিটা অঙ্ক বিশিষ্ট নাম্বার 999 এটো নাম্বার নাকি নাম্বার এটা মই যদি তোমাক সুধিম 6 6 টো নাম্বার হয় নে ডিজিট হয় না অঙ্ক হয় নে সংখ্যা হয় 6 টো কি বুলি তোমাক যদি সুধিব 6 টো এটো নাম্বার হয় নে অঙ্ক হয় বা ডিজিট হয় নে নাম্বার হয় অঙ্ক হয় নে বা সংখ্যা হয় কি বুলি কম 6 অঙ্ক
ছয়ক আমি ডিজিট বুলিও ক'ব পাৰিম, ডিজিট। আৰু ছয়ক আমি নাম্বাৰ বুলি ক'ব পাৰিম নাই? নাম্বাৰ বুলি ক'ব পাৰিম নাই? গতিকে আমি এনেকুৱা সংখ্যাবিলাক আমি কি বুলি ক'ম? নাম্বাৰ বুলিও ক'ব পাৰিম বা ডিজিট বুলিও ক'ব পাৰিম। বুজি পালি নাই? ছয়ক আমি কি বুলি ক'ব পাৰিম? নাম্বাৰ বুলি ক'ব পাৰিম বা ডিজিট বুলিও ক'ব পাৰিম। যদি 12ক আমি কি বুলি ক'ম? 12ক আমি নাম্বাৰ বুলি ক'ম। কি বুলি ক'ম? নাম্বাৰ। কিন্তু ইয়াক এনেকুৱাও ক'ব পাৰিম, 2 অংক বিশিষ্ট নাম্বাৰ। কি হয়? ডিজিট কেইটা আছে? 2টা আছে। ডিজিট কেইটা আছে? 2টা। গতিকে আমি এতিয়া বুজি পালো কি 0 এটা ডিজিট, 1 এটা ডিজিট, 2 এটা ডিজিট, 3 এটা ডিজিট, 4 এটা ডিজিট, 5 এটা ডিজিট, 6 এটা ডিজিট, 7 এটা ডিজিট, 8 এটা ডিজিট, 9 এটা ডিজিট। বুজি পাইছ নাই? এইবোৰ যিবিলাক আছে এইবোৰ সংখ্যা কি? ডিজিট। ডিজিট কেইটা আছে? 10টা আছে। টোটেল কেইটা আছে? 10টা। আৰু বাকী এনেকুৱা যিবিলাক সংখ্যা থাকিব সেইবোৰ কি নাম্বাৰ বুলি কয়? কি বুলি কয়? কিন্তু ইয়াক নাম্বাৰো ক'ব পাৰি, ডিজিটো ক'ব পাৰি, ইয়াক ডিজিটো ক'ব পাৰি, নাম্বাৰো ক'ব পাৰি। ক'ব পাৰি নাই? আমি দুইটাই ক'ব পাৰি। এইকেইটা লিখি লওঁ। এতিয়া চা, এতিয়া আমি দুটা লৈ আহিছো। চা, এটা হ'ল কি ফেচ ভেলু আৰু কি ফেচ ভেলু আৰু কি প্লেচ ভেলু। ফেচ ভেলু আৰু প্লেচ ভেলু। চা, ফেচ ভেলু, চা, ফেচ ভেলু কাক কয় শিকিম, প্লেচ ভেলু কাক কয় শিকিম। কি বুলি ক'লো? ফেচ ভেলু আৰু কি প্লেচ ভেলু। ফেচ ভেলু আৰু প্লেচ ভেলু। ফেচ ভেলুটোক অসমীয়াত কি বুলি? অংক মান বুলিও কয় বা জাতীয় মান বিলাকো কয়। অংক মান বা জাতীয় মান বুলি কোৱা হয়। ফেচ ভেলুক আমি কি বুলি কম? অংক মান বা জাতীয় মান বুলি কম। আৰু প্লেচ ভেলুক আমি কি বুলি কম? স্থানীয় মান। কি বুলি কম? প্লেচ ভেলু স্থানীয় মান বুলি আমি ক'ব পাৰিম। ফেচ ভেলু, এতিয়া চাইছো আমি ফেচ ভেলু কোনবিলাক? ফেচ ভেলু কাক কয়? অংক মান। যদি মই লিখিম, চা, যদি মই লিখিম 2 4 5 7, কি লিখিলো? 2 4 5 7। যদি হাতৰ 7ৰ যদি 7 এর ডিজিট হয় নাই, ইয়াৰ যদি মই ফেচ ভেলু উলিয়াম, ফেচ ভেলু কি হ'ব? হাতৰ ফেচ ভেলু কি? এইটো নাম্বাৰৰ ফেচ ভেলু কি হ'ব? 7ৰ ফেচ ভেলু 7 হ'ব। কি হ'ব? 7। 5ৰ ফেচ ভেলু কি হ'ব? 5ৰ ফেচ ভেলু 5ৰ ফেচ ভেলু 5 হ'ব। 7ৰ 5। ঠিক তেনেকুৱা 4ৰ ফেচ ভেলু কি হ'ব? 4ৰ ফেচ ভেলু 4 হ'ব। ঠিক তেনেকৈ 2ৰ ফেচ ভেলু 2 হ'ব। ফেচ মানে কি? তোৰ যিটো চেহেৰা আছে, তোৰ চেহেৰাটো আৰু বেলেগত ক'ৰবাত গ'লেও তোৰ চেহেৰাটো সেম থাকিব, একে থাকিব, সেইটোকে কি বুলি? ফেচ বুলি কয়, হয় নাই? তোৰ চেহেৰাটো বদলি হ'ব, বদলি নহ'ব। সেইকাৰণে এইবোৰ ইয়াৰ ফেচ 7 আছে, গতিকে ফেচ ভেলু কিমান হ'ব? 7 হ'ব। ইয়াৰ ফেচ 5 আছে, 5ৰ ফেচ ভেলু কিমান? 5। এইটো 4 হয়, তো 4ৰ ফেচ ভেলু কিমান থাকিব? 4 থাকিব। এইটো 2 হয়, 2ৰ ফেচ ভেলু কিমান? 2 থাকিব। মানে কি এইবোৰ কি বুলি কয়? অসমীয়াত কি বুলি কয়? অংক মান বুলি কয়। কি বুলি কয়? অংক মান বুলি কয়। ইয়াক কয় ফেচ ভেলু। বুজি পালি নাই? ফেচ ভেলু। যদি মই লিখি দিম 25.67, ঠিক আছে? 7ৰ ফেচ ভেলু কি লিখিম? ফেচ ভেলু এনেকৈ লিখিম শ্বৰ্ট ফৰ্মত। 7ৰ ফেচ ভেলু কি হ'ব? 7 হ'ব। হ'ব নাই? 6ৰ ফেচ ভেলু কি হ'ব? 6 হ'ব। হ'ব নাই?
এতিয়া পইণ্ট আছে, এই 5ৰ ফেজ ভেলু কিমান হ'ব? দশমিকৰ ইফালে আছে নহয়, 5ৰ ফেজ ভেলু কিমান হ'ব কোৱাচোন? 5ৰ ফেজ ভেলু কিমান হ'ব? 5, কাৰণ দশমিক থাকিলেও মানে কি 5টো ফেজটো কি চেঞ্জ নহয়, একে থাকিব, চেম থাকিব, সেইকাৰণে 5ৰ ফেজ ভেলু কিমান হ'ব? 5। ঠিক তেনেকুৱা 2ৰ ফেজ ভেলু কিমান হ'ব? 2। ইয়াক কয় কি ফেজ ভেলু, অংক মান। অসমীয়াত কি বুলি? অংক মান বা জাতীয় মান বুলি কয়। কি বুলি কয়? অংক মান বা জাতীয় মান বুলি কয়। ফেজ ভেলু, অংক মান বা জাতীয় মান। লিখি লোৱা, অংক মান বা জাতীয় ফেজ ভেলু। যিকোনো সংখ্যাৰ ফেজ ভেলু ওলাবলৈ যদি দিয়া থাকে, যদি 5ৰ ফেজ ভেলু কিমান, এনেকে যদি নাম্বাৰ লিখা থাকিব, 5ৰ ফেজ ভেলু কিমান, তুমি এনসাৰ কি দিবা? 5 দিবা। কি বুলি দিবা? 5। বুজি পাইছা নে? 2ৰ ফেজ ভেলু কিমান? 2। মনত থবা, এইটো এক্সামত সোধে, সেইটো লিখি লও। তাৰপিছত কি? প্লেচ ভেলু, স্থানীয় মান। তাৰপিছত কি? স্থানীয় মান, প্লেচ ভেলু। এতিয়া শিকিম কি? প্লেচ ভেলু। কি শিকিম? প্লেচ ভেলু। প্লেচ ভেলু অসমীয়াত কি বুলি কয়? প্লেচ ভেলুটো অসমীয়াত স্থানীয় মান। কি বুলি কয়? স্থানীয় মান। স্থানীয় মান কি আমি শিকিম, চোৱা। কি শিকিম? প্লেচ ভেলু। ইংলিছত কয় প্লেচ ভেলু, অসমীয়াত কয় স্থানীয় মান। স্থানীয় মান। এতিয়া মই যদি লিখিম 2, 5, 6, 7, কি লিখিলো? 2, 5, 6, 7। এতিয়া 7ৰ স্থানীয় মান কি হ'ব? প্লেচ ভেলু। 7ৰ স্থানীয় মান কি হ'ব? প্লেচ ভেলু। প্লেচ ভেলু। প্লেচ ভেলু। 7ৰ প্লেচ ভেলু কি হ'ব? আমি কওঁ যে একক, দশক, শতক, হাজাৰ, মনত আছে নাই? একক, দশক, শতক, হাজাৰ, নিযুত, কোটি বুলি কওঁ যে, সেইবিলাকেই হ'ব। 7ৰ প্লেচ ভেলু কিমান? কিমান? 7ৰ প্লেচ ভেলু কিমান? আমি ওখানে ফেজ ভেলু শিকিছিলো, এতিয়া কি প্লেচ আহিব, মানে স্থানীয় মান কিমান 7ৰ? 7ৰ স্থানীয় মান কিমান হবে? 7 আছে নাই? 7 into 1 ইকুৱেল 7। স্থানীয় মান কিমান হ'ল? 7 হ'ল। কিমান হ'ল? 7। স্থানীয় মান দিছে, কি দিছে? মান। সেইকাৰণে কি হ'ব? 7ৰ স্থানীয় মান কি আছে? 7। 6ৰ আছে কি প্লেচ ভেলু? 6ৰ প্লেচ ভেলু। 6ৰ প্লেচ ভেলু কিমান হ'ব? 6 into 10 হ'ব, 10। একক, দশক, সেইকাৰণে 10ৰে পুৰণি কিমান হ'ল? 60। কিমান হ'ল? 60। এতিয়া 6ৰ প্লেচ ভেলু কিমান হ'ল? 60। কিমান হ'ল? 60। এতিয়া 5ৰ প্লেচ ভেলু কিমান হ'ব? প্লেচ ভেলু কিমান হ'ব? 5ৰ প্লেচ ভেলু 5 আছে নাই? 5। শূন্য কেইটা দিব লাগিব? একটা, দুটা। 5ৰ পাছত শূন্য কেইটা দিব লাগিব? 5টো 5 ভাগে লিখি দিলো, একটা, দুটা শূন্য দিব, মানে 100 ইকুৱেল কিমান হ'ব? 500। বুজি পালি নাই? আৰু 2ৰ প্লেচ ভেলু কিমান হ'ব? এইখিনি বুজি পাইছ? এতিয়া 2ৰ প্লেচ ভেলু মানে স্থানীয় মান কিমান হ'ব? প্লেচ ভেলু কিমান হ'ব? 2। কিমান হ'ব? 2। কেইটা আছে? একটা, দুটা, তিনটা। কেইটা? তিনটা হলে কিমান হ'ব? 1000 ইকুৱেল কিমান? 2000। কিমান হ'ল? 2000। যদি সোধে এনেকুৱা যদি সংখ্যা এটা দিয়া থাকিব, 7ৰ প্লেচ ভেলু কিমান বুলি ক'লে আমি কি দিম? 7। 6ৰ প্লেচ ভেলু কিমান? 60। 5ৰ স্থানীয় মান কিমান? 500। 2ৰ স্থানীয় মান কিমান আছে? 2000। যদি মই এই টোটেল এইখিনি যোগ কৰি দিম, টোটেল যোগ কৰি দিলে আমি এইটোৱে পাম, 2567 পাম। 2567 পাম। কি পাম?
টোটেল যোগ কৰিছা 2500 হয় নাই 67 পাম নাই টোটেল যোগ কৰিলে সেইটোৱে কয় কি প্লেচ ভেলু স্থানীয় মান কি বুলি কয় হা স্থানীয় মান ইয়াক কি বুলি কয় প্লেচ ভেলু স্থানীয় মান বুজি পালি নাই স্থানীয় মান যদি মই লিখি দিম চা ইয়াত লিখিম হা 237 কি লিখিলো 237 মই কম 7 প্লেচ ভেলু কিমান নট প্লেচ ভেলু কিমান হ'ব 7 হ'ব কিমান হ'ব 7 3 প্লেচ ভেলু কিমান 30 হ'ব কিমান হ'ব 30 7 to 7 লিখিলো 3 আছে নাই ইয়াৰ 3 পাছত একটা সংখ্যা আছে গতিকে 3 লিখি দিম আৰু এই সংখ্যাৰ বদলি এটা 0 লিখি দিম হৈ গ'ল 3 প্লেচ ভেলু কিমান 30 বুজি পালি নাই যে 2 প্লেচ ভেলু কিমান 2 পাছত কেইটা সংখ্যা আছে ডিজিট কেইটা আছে দুটা আছে 2টো আগত লিখি দিম তাৰ পাছত দুটাও হৈ যাব 200 বুজি পালি নাই এনেকে এক্সামত দিয়ে যে 3 স্থানীয় মান কিমান 2 স্থানীয় মান কিমান আমি অঙ্কত দেখিলে 7 স্থানীয় মান 7 3 প্লেস ভ্যালু 30 2 প্লেস ভ্যালু 200 বুঝি পালি না ক্লিয়ার খেলিমিল নয় প্লেস ভ্যালু ঠিক আছে না আৰু এবাৰ বুজাব লাগিব প্লেস ভ্যালু অসমীয়াত কৈ স্থানীয় মান কি বুলি কয় অসমীয়াত কি বুলি কয় স্থানীয় মান এইসা যদি 3 4 6 8 এই সংখ্যাটো আছে কি আছে আমি কি বলি একক দশক শতক হাজাৰ কি বুলি কওঁ শতক হাজাৰ একক দশক কি বুলি কওঁ একক দশক শতক হাজাৰ চাচোন এইটো ভিডিঅ'টো ক্লিয়াৰ আহিছে নে ওচৰত আছোন ওচৰত আহিছে চাচোন ঠিক আছে কাষৰবোৰ ধৰিব পাইছে এতিয়া চাচোন 8 আছে না এইটো 8 যদি মই সুধিম 8ৰ প্লেস ভ্যালু 8ৰ কি লিখিলো আৰু কি ভ্যালু কি মানে প্লেস ভি মানে কি ভ্যালু 8ৰ প্লেস ভ্যালু কিমান বুলি কলে আমি কি লিখিম 8 টো এককৰ স্থানত আছে নাই সেইটো কাৰণে 8 into 1 ইকুৱেল কিমান 8 পালো তো 8ৰ প্লেস ভ্যালু কিমান পালো 8 পালো ঠিক তেনেকৈ 6ৰ প্লেস ভ্যালু কিমান দশকৰ ঘৰত আছে নাই গতিকে আমি 6 into 10 ইকুৱেল কিমান 60 তো 6ৰ প্লেস ভ্যালু কিমান পালো 60 ঠিক তেনেকৈ 4ৰ প্লেস ভ্যালু কিমান 4 কাৰ ঘৰত আছে শতকৰ ঘৰত শতক মানে 100 হয় নাই 4 into কিমান 100 400 আছে নাই 400 ঠিক তেনেকৈ 3ৰ প্লেস ভ্যালু কিমান 3ৰ প্লেস ভ্যালু কিমান 3000 একক দশক শতক হাজাৰ 3 into 1000 ইকুৱেল কিমান 3000 এই কেইটা ডিজিটস বা এই কেইটা নাম্বার যদি আমি যোগ কৰিম তেতিয়া এইটোৱে পাম 3468 পাম বুজি পালি না এইকেইটা প্লাস কৰিলে এইকেইটা যদি প্লাস কৰি দিম আমি এইটোৱে পাম বুজি পাইছা না এইটো এইবিলাক কয় কি প্লেস ভ্যালু কি বিলাক কয় প্লেস ভ্যালু মই যদি লিখি দিম 5 6 9 2 লিখিলো আৰু এটা দিলো 1 দিলো কি দিলো 1 এই যে কচোন 1ৰ প্লেস ভ্যালু কিমান ক 1ৰ প্লেস ভ্যালু 1 ঠিক আছে 2 প্লেস ভ্যালু কিমান 2 প্লেস ভ্যালু 2 লিখিম ইয়াত এইপিনে এটা ডিজিট থকা কাৰণে এটো হৈ নদ কিমান হল 20 ঠিক তেনেকৈ 9ৰ প্লেস ভ্যালু কিমান 9 আছে 9 দিলো
আছে নাই দুটা ডিজিট আছে এইটো কাৰণে দুটা 900 ঠিক আছে তেতিয়া 6 ৰ প্লেস ভ্যালু কিমান 6 আছে 6 দি দিলো হয় নাই ডিজিট কেইটা আছে তিনটা আছে তিনটা হই না 6000 ঠিক আছে 5 ৰ প্লেস ভ্যালু কিমান পিভি 5 আছে না 5 দি দিলো 1 2 3 4 কেৰ হইনা দিম 4টা এইখিনি হল প্লেস ভ্যালু 1 2 3 4 এইখিনি কি হল প্লেস ভ্যালু বুজি পাৰি নাই প্লেস ভ্যালু এইবিলাকক কই কি প্লেস ভ্যালু এটা বুজি পালি প্লেস ভ্যালু এইখিনিতে একো দশমিক নাই আছে জানো এই যে দশমিক থকা যদি এটা সংখ্যা দি দিম এই মোহাই দিছো দশমিক থকা যদি এটা সংখ্যা দিম ऐसा 24.67 বা 9 24.679 এটো কি আছে পয়েন্ট আছে একদম ভালকে বুঝি ল কথাটো এতিয়া চা এটা চাচোন 9 ৰ প্লেস ভ্যালু কি হ'ব স্থানীয় মান 9 ৰ প্লেস ভ্যালু কেনেকৈ 9 হ'ব এর দশমিক আছে নয় দশমিক আছে 9 ৰ প্লেস ভ্যালু কিমান হ'ব 9 ৰ প্লেস ভ্যালু এইটো দশমিক আছে দশমিকৰ এই সাইডৰ সংখ্যা বিলাক আছে কিমান হ'ব উঠনি দশমিক নাছিলে বুলি তুমি 2 3 4 ইয়াতো দশমিক আছে নাই বুলি তুমি কি ইয়াৰ প্লেস ভ্যালু আমি লিখি দিলো কি 4 লিখিলো না 3 ৰ প্লেস ভ্যালু কিমান 30 ঠিক তেনেকৈ 200 ৰ প্লেস ভ্যালু কিমান 2 200 পালো নাই ঠিক তেনেকৈ ইয়াত দশমিক আহি গল ইয়াৰ প্লেস ভ্যালু কেনেকৈ উলিয়াম 9 কেনেকৈ উলিয়াম ইয়াৰ প্লেস ভ্যালু কেনেকৈ আছে 9 আছে না আমি প্ৰথমে 9 ৰ আগত কেইটা শূন্য কেইটা অংক আছে দুটা এই দশমিকটো বাদ দে ইয়াৰ পৰা বাদ দিব লাগিব দেই 9 ৰ আগত কেইটা আছে ডিজিট দুটা আছে ডিজিট তো গতিকে আমি কি দিম দুটা শূন্য দিম কেইটা শূন্য দিম দুটা শূন্য বুজি পালি নাই তাতে দশমিকত লগাই দিব লাগিব 0 কি আহিব 9 কি আহিব 9 এটা চা 9 ৰ প্লেস ভ্যালু কিমান পালো 0.009 কিমান পালো 0.009 ইজুকেল আমি এনেকাও ইয়াক লিখিব পাৰিম চা 9 লিখিব পাৰিম 1 2 3 গতি 1000 এর আমি ডিভাইড কৰিব পাৰি নাই ক হ্যাঁ পাৰি এনেকা দিব পাৰি আর ইয়ার ভ্যালু আমি এনেকাও দিব পারি 9 into 10 minus 3 দিব পারি না হ্যাঁ এনেকাও দিব পারি গতিকে 9 ৰ প্লেস ভ্যালু স্থানীয় মান কি পালো 0.009 ইজুকেল 9 divided by 1000 ইজুকেল 9 into 10 to the power minus 3 2 to the power minus 3 বুঝি পালি নাই এটা ঠিক তেনেকুৱা 7 এর কি হয় 7 ৰ যদি মই প্লেস ভ্যালু উলিয়াব যাও একদম ভালকে বুঝি ল ভালকে বুঝি পর কামত আহিব বুঝি পাইছ না ভালকে বুঝি পর কামত আহিব 7 এটা 7 ৰ আমি প্লেস ভ্যালু কেনেকৈ উলিয়াম 7 7 ৰ আগত কেইটা সংখ্যা আছে এটা আছে গতিকে আমি একটা কি দিম 0 আৰু 7 দি দিম আগত পইণ্ট দিবই লাগিব 0 আগত পইণ্ট আছে বুলি 0 দিম বুজি পালি নাই তো 7 ৰ প্লেস ভ্যালু কিমান পালো 0.07 কিমান পালো 0.07 তো আমি কেইটা আছে সংখ্যা ডিজিট একটা দুটা থকা কাৰণে কি দিম ইয়াত 7 divided by 100 এইটো হয় নাই 7 divided by 100 হয় নাই 7 divided by 100 আমি ইয়াক এনেকুৱা লিখিব পাৰিম
7 ইনটু 10 কেইটা আছে দুটা -2 বুজি পালি নাই চাচোন 7 প্লেচ ভেলু কিমান পালো স্থানীয় মান 0.07 কিমান পালো 0.07 ইজুকেল 7 ডিভাইডেড বাই 100 ইজুকেল 7 ইনটু 10 টু দি পাৱাৰ -2 বুজি পালি নাই ঠিক তেনেকৈ 6 আমি প্লেচ ভেলু কেনেকৈ উলিয়াম 6 প্লেচ ভেলু ইয়াৰ আগত একো সংখ্যা আছে নেকি থাকক হা নাই অনলি 6 আছে কি আছে 6 গতিকে পইণ্ট এটা দি দিম আৰু কি দিম 6 বুজি পাই নাই 6 প্লেচ ভেলু 0.6 ইয়াত কেনেকৈ লিখিম ইজুকেল এটা ডিজিট আছে নাই গতিকে 6 ডিভাইডেড বাই 10 6 ডিভাইডেড কি হয় 10 আমি ইয়াক কেনেকৈ লিখিম 6 ইনটু 10 মাইনাছ 1 হ'ব নাই 6 ইনটু 10 মাইনাছ 1 বুজি পালি 9 প্লেচ ভেলু যদি আমাক অপশ্যনত দিব এনেকৈ যদি এটা সংখ্যা লিখি দিব 7 প্লেচ ভেলু কিমান কেতিয়াবা আমাক অপশ্যনত দি দিব এইকেইটা এনেকুৱা সংখ্যা দি দিব বা এনেকুৱা সংখ্যাও দি দিব পাৰে বা এনেকুৱা দি দিব পাৰে আমি এনেকৈ উলিয়াই পিনে টিক মাৰ্ক দিব লাগিব বুজি পালি নাই এনেকুৱা সংখ্যা দি দিব ঠিক তেনেকুৱা 6 স্থানীয় মান কিমান এনেকুৱা 4টা অপশ্যন দি দিব কেতিয়াবা এনেকুৱাও দি দিব পাৰে এনেকুৱা অপশ্যন দি দিব এনেকুৱা অপশ্যন দি দিব পাৰে তেতিয়া আমি কোনটো উলিয়াম কাৰেক্ট হ'ব সেইটো আমি অপশ্যনত মানে গোল গোল মাৰ্ক দি দিব লাগে বুজি পালি নাই প্লেচ ভেলু প্লেচ ভেলু ফেচ ভেলু একো মতলব নাই ঠিক তেনেকৈ 4 এইটো 4 হয় নাই এই 4ৰ প্লেচ ভেলু কিমান হ'ব এতিয়া 4ৰ প্লেচ ভেলু কিমান 4 4ৰ প্লেচ ভেলু 4 হ'ব কিমান হ'ব 4 হ'ব কাৰণ 4 ইনটু 1 আছিলে ইকুৱেল 4 2ৰ প্লেচ ভেলু কিমান হ'ব 2ৰ প্লেচ ভেলু 2 ইনটু 10 ইকুৱেল কিমান 20 বুজি পালি নাই প্লেচ ভেলু দশমিকৰ এনেকুৱা চাইডৰ অংকবিলাক থাকিলে প্লেচ ভেলু এনেকুৱা ওলাব আৰু দশমিকৰ এইফালে থাকিলে এই যে 2 মই যদি 25 লিখি দিলোঁ 25 লিখিলে দশমিকটো কোনফালে আছে এইফালে আছে কিন্তু আমি এনেকুৱা জেগাত অনলি 25 লিখিলেও হবে হয় নাই সেইকাৰণে আমি কেতিয়াবা এনেকুৱা লিখি দিলোঁ 2 3 4 লিখি দিলোঁ তো ইয়াৰ প্লেচ ভেলু কিমান হ'ল 4 ইয়াৰ প্লেচ ভেলু কিমান হ'ল 30 ইয়াৰ প্লেচ ভেলু কিমান হ'ল 200 বুজি পালি নাই তো ইয়াৰ প্লেচ ভেলু 20 ইয়াৰ প্লেচ ভেলু কিমান 4 হয় নাই যদি মই আৰু 5 এটা লিখি দিম ইয়াৰ প্লেচ ভেলু কিমান হ'ব 5ৰ 5 দি দিম ইয়াত হয় নাই আৰু দুটা হয় ন 500 হ'ব কিমান হ'ব 500 হ'ব ডাইৰেক্ট বুজি পালি নাই 5ৰ প্লেচ যদি 500 এনেকুৱা থাকিব এনেকুৱা সংখ্যা লিখা থাকিব 5ৰ প্লেচ ভেলু কিমান 5 2ৰ প্লেচ ভেলু কিমান 20 4ৰ প্লেচ ভেলু 4 6ৰ প্লেচ ভেলু 0.6 হয় নাই 7ৰ প্লেচ ভেলু 0.07 বা এনেকুৱাও দিব পাৰি আৰু 9ৰ প্লেচ ভেলু 0.009 প্লেচ ভেলু বুজি পাৰি নে এইকেইটা নোট কৰি লওঁ প্লেচ ভেলু এইপিনে চা এটা মই প্ৰব্লেম এটা লৈ আহিছোঁ 4563 এইটো সংখ্যা হয় কি হয় এটা নাম্বাৰ হয় নাই কেইটা অংক আছে ইয়াত একটা দুটা তিনটা চাৰিটা কেইটা আছে 4টা অংক বিশিষ্ট নাম্বাৰ কেইটা হয় 4টা অংক বিশিষ্ট নাম্বাৰ মানে ডিজিট কেইটা আছে 4টা ডিজিট আছে ইয়াত প্ৰশ্ন সুধিছে কি 4563 পাঁচৰ স্থানীয় মান আৰু অংক মানৰ পাৰ্থক্য উলিওৱা কেনেকৈ উলিয়াম এই সংখ্যাটোৰ পৰা 5ৰ স্থানীয় মান আৰু অংক মানৰ পাৰ্থক্য ওলাব কৈছে 5ৰ স্থানীয় মান নেকি প্লেচ ভেলু
আৰু অংক মান মানে কি ফেচ ভ্যালু কি বুলি কয় ফেচ ভ্যালু স্থানীয় মান মানে কি বুলি কয় প্লেস ভ্যালু কি বুলি কয় প্লেস ভ্যালু ইংলিছত কি বুলি কয় প্লেস ভ্যালু আৰু অংকৰ মান মানে কি বুলি কয় ফেচ ভ্যালু কি বুলি কয় ফেচ ভ্যালু এই ভ্যালু দুটাৰ অন্তৰ বা পাৰ্থক্য নিৰ্ণয় কৰিব কৈছে কি কৈছে প্ৰথম আমি শুনা কি লিখিম 4 5 6 3 হয় নাই কিবা দশমিক আছে নি কোনো দশমিক নাই আছে নি নাই ঠিক তেনেকুৱা এই যে 5ৰ প্লেস ভ্যালু কিমান হ'ব 5ৰ প্লেস ভ্যালু কিমান হ'ব 500 দুটা ডিজিট আছে দুটা কিমান পালো 500 পালো নাই 500 পালো ঠিক তেনেকুৱা এই 5ৰ আকৌ লৈ ফেচ ভ্যালু কিমান পালো ফেচ ভ্যালু 5ৰ ফেচ ভ্যালু 5 হ'ব নাই 5 হয় নাই গতি এই দুটাক মাইনাস কৰি দিলে কি হ'ব পাৰ্থক্য বুলি কৈছে পাৰ্থক্য 500 পৰা 500 পৰা 5 মাইনাস কৰিলে কি পাম 10ৰ পৰা 5 গলে 5 94 495 কিমান হ'ল 495 এনেকুৱা অপশন দিব বুজি পালি নাই এনেকুৱা অপশন দিব যে পাঁচে এনেকুৱা অপশন 5ৰ স্থানীয় মান আৰু অংক মানৰ পাৰ্থক্য কিমান কিমান হ'ল পাৰ্থক্য 495 এইটো বুজি পালি নহয় হ্যাঁ তেনেকে প্ৰব্লেম দিয়ে এইখিনি বুজি পালি নহয় হ্যাঁ এইটো পাৰ্থক্য আৰু কি 500 পৰা 500 পৰা যদি 5 এইটো কি মান হয় স্থানীয় মান কি হয় স্থানীয় মানৰ পৰা যদি ফেচ ভ্যালুটো পা এইটো 5ৰ স্থানীয় মান আৰু 5ৰ কি ফেচ ভ্যালু হয় সিহঁতৰ দুটাৰ পৰা যদি আমি বিয়োগ কৰি দিম এইটোৱে হ'ব পাৰ্থক্য কি হ'ব পাৰ্থক্য বা অন্তৰ ডিফাৰেন্স কি বুলি ইংলিছত ডিফাৰেন্স ইংলিছত কৈ ডিফাৰেন্স লিখি লয় বেছি টান নাই এইখিনি ৰিভাইজ কৰিবি এই পাহৰি যাবি উজু আছে বুলি 43235 এই সংখ্যাটোত 5ৰ প্লেস ভ্যালু পাৰ্থক্য উলিওৱা বুলি কৈছে 5ৰ প্লেস ভ্যালু পাৰ্থক্য উলিওৱা বুলি কৈছে তাৰচোন এই সংখ্যাটোত 5 কেইটা আছে হ্যাঁ এইটো লিখাটো ভুল আছে চাবলৈ তিনি দুটা আছে ন এই তিনি হ'ব তিনিৰ প্লেস ভ্যালু পাৰ্থক্য লিখিব কৈছে কি কৈছে তিনি 43235 তিনিৰ প্লেস ভ্যালু পাৰ্থক্য নিৰ্ণয় কৰিব কৈছে ইয়াত তিনি কেইটা আছে দুটা তিনি আছে কেইটা আছে দুটা 43235 এইটো প্লেস ভ্যালু কিমান হ'ব তিনিৰ প্লেস ভ্যালু কিমান হ'ব ক থ্রির প্লেস ভ্যালু কিমান প্লেস ভ্যালু কিমান পালো 30 কিমান হ'ব 30 আৰু এই তিনিটোৰ প্লেস ভ্যালু কিমান হ'ব দুটা তিনি আছে প্লেস ভ্যালু কিমান পালো তিনি আছে ইয়াত কেইটা ডিজিট আছে একটা দুটা তিনটা 3000 বুঝি পালি নাই তো দুটা তিনিৰ আমি সিহঁতৰ প্লেস ভ্যালু পাই গলো পালো নাই প্লেস ভ্যালু পালো এই তিনিটোৰ প্লেস ভ্যালু 30 আৰু এই তিনিটোৰ প্লেস ভ্যালু পালো কিমান 3000 এতেকে পাৰ্থক্য কিমান হ'ব সিহঁতৰ এতেকে 3 প্লেস ভ্যালুৰ পাৰ্থক্য কিমান হ'ব 3 প্লেস ভ্যালুৰ পাৰ্থক্য হয় নাই প্লেস ভ্যালু কি পাৰ্থক্য আমি বিয়োগ কৰি দিম 3000 পৰা কি বিয়োগ কৰিম 30 বিয়োগ কৰিম কি বিয়োগ 30 বিয়োগ কৰিম কিমান পাম
0 ইয়াৰ পৰা ধাৰ 10ৰ পৰা 3 গ'লে 7 ইয়াত কিমান থাকিল 9 ইয়াত কিমান থাকিল 2 2973 কিমান পালো 2970 পাৰ্থক্য বুজি পালি না এই সেই সংখ্যাটো 3 ৰ প্লেস ভ্যালুৰ পাৰ্থক্য কিমান বুলি ক'লে 2970 বুজি পাইছো নাই একদম পুরা ভালকে বুজি পাইছো তো হ্যাঁ ভালকে বুজি লো লাহে লাহে পঢ়িম একেবাৰে আমি মাইনাস লেভেলৰ পৰা আমি পঢ়িব আৰম্ভ কৰিম মাইনাস লেভেল 0 লেভেল নহয় মাইনাস লেভেলৰ পৰা আমি পঢ়িবলৈ মানে পঢ়ি গৈ আছো মাইনাস লেভেলৰ পৰা এইখিনিতো আমি 7 8 তে এইবোৰ শিকি হোৱা একদম মাইনাস লেভেলৰ পৰা আমি পঢ়ি গৈ আছো 0 লেভেল নহয় দেই মাইনাস লেভেলৰ পৰা সেইকাৰণে সকলোৱে আমাৰ ক্লাছ বিলাক ভালদৰে চোৱা আৰু এইবিলাক নোট কৰি গৈ থাকা আৰু ৰিভাইজ কৰিবা কিন্তু ৰিভাইজ নকৰিলে আমি যিকোনো কাম পঢ়াৰ পাছত যদি আমি ৰিভাইজ নকৰিম এইবোৰ একো পঢ়াত লাভ নহয় ঠিক আছে লিখি ল আৰু এটা লৈ আহিছো 23.49 23.49 3 আৰু 9 স্থানীয় মান পাৰ্থক্য ওলোৱা মানে প্লেস ভ্যালু পাৰ্থক্য ওলাব কৈছে কাৰ 3 আৰু 9 3 আৰু 9 প্লেস ভ্যালুৰ পাৰ্থক্য ওলাব কৈছে প্ৰথমে আমি কি উলিয়াম 23.49 কাৰ কৈছে 3 আৰু 9 কাৰ কৈছে এটা 9 9 ৰ প্লেস ভ্যালু কিমান হ'ব 9 ৰ আগত এটা ডিজিট আছে নাই 4 আছে গতিকে আমি কি দিম 0.9 হ'ব কিমান হ'ব 9 এইটো হ'ব নাই ইমানটো পালো 0.09 কিমান পালো 0.09 আৰু কাৰ কৈছে 3 3 ৰ প্লেস ভ্যালু কিমান 3 পালো কিমান পালো 3 গতিকে এর পাৰ্থক্য কিমান হ'ব এইটো পাৰ্থক্য 3 আছে নাই এই কেনেকৈ মাইনাস কৰিম আৰু 3 লিখি দিলো ইয়াত হয় নাই 3 সাইডত কি দশমিক দি দিলো দুটা শূন্য দি দিলো ইয়াত কিমান আছে দশমিক আছে নাই এই দশমিক ইয়াত দি দিলো 09 ইয়াত এটা বিয়োগ কৰি দিম আমি কি কৰি দিম বিয়োগ কৰি দিম এটো পাৰ্থক্য ইয়াৰ পৰা ধাৰ কৰিলো একক দশক হয় নাই দেখি 10 থাকিল নাই 10 পৰা 1 গলে 10 পৰা 9 গলে 1 ইয়াত থাকিল কিমান 9 ইয়াত কিমান থাকিল 2 এইটো হল পাৰ্থক্য 2.91 এইটো হল পাৰ্থক্য কাৰ 3 আৰু 9 কি প্লেস ভ্যালুৰ পাৰ্থক্য 2.91 বুজি পালি নাই কেন বিগ কৰিলো যধে মানে বিগ নকৰিবি ইয়াত 3 আছে গতিকে 3 ৰ পাছত এটা দশমিক দি পিনে দুটা শূন্য লিখি দিলো হয় ইয়াতো দশমিক লাগিয়ে আছে আর যেটা দশমিক মতে সিধা সিধা বহুৱাই দিলো তাৰপিছত মাইনাস কৰিলো যধে মানে মাইনাস কৰিলে ভুল হৈ যাব ঠিক আছে গতিকে 3 আৰু 9 স্থানীয় মানৰ পাৰ্থক্য কিমান পালো 2.91 লিখি ল 2.91 আৰু এটা প্ৰবলেম আছে ইয়াত 2.91 এইসা আৰু এটা দিছো 1 divided by 4 5 ৰ স্থানীয় মান উলিয়া 5 ৰ স্থানীয় মানে প্লেস ভ্যালু স্থানীয় মান মানে কি প্লেস ভ্যালু উলিয়া এইটো কেনে কৰিম 1 divided by 4 5 ৰ স্থানীয় মান উলিয়া কেনে কৰিম 1 divided by 4 5 ৰ স্থানীয় মান উলিয়া ইয়াত আমি 5 দেখিয়ে পোৱা নাই 5 দেখি পাইছো নেকি তো কেনে উলিয়াম এই স্থানীয় মান 1 by 4 ইকুয়াল কিমান 1 by 4 so 1 divided by 4 ইকুয়াল 0.25 কিমান 0.25 বুজি পাইছেন 1 by 4 ইকুয়াল কিমান 0.25 মানে 1 ক 4 ৰে ডিভাইডেড কৰিলে 0.25 পাবি কিমান পাবি 0.25 তো কি দিছে
5ৰ স্থানীয় মান মানে 5ৰ কি প্লেস ভ্যালু লাগে কি লাগে 5ৰ প্লেস ভ্যালু কিমান হ'ব কিমান হ'ব 5ৰ প্লেস ভ্যালু কিমান হ'ব 5ৰ প্লেস ভ্যালু কিমান হ'ব 25 হ'ব নেকি কিমান হ'ব 0.05 কিমান হ'ব 0.05 এইটো 0.0 5ৰ কি প্লেস ভ্যালু তাৰপা সুধিছে কি 1/4 ত 5ৰ স্থানীয় মান কিমান 0.05 কিমান হ'ব 0.05 লিখি দিব পাৰি এতেকে 5ৰ কি হ'ব প্লেস ভ্যালু 5ৰ প্লেস ভ্যালু পইণ্ট থাকিলে 0 দিব লাগিব এইটো বুঝিলি না লিখি রাখো 500 এই সাইডটো লিখা হল প্লেস ভ্যালু বলি যাম মাইনাস লেভেলৰ পৰা আমি শিকিবলৈ চেষ্টা কৰি আছো ডেইলি বাই ডেইলি এনেকা প্ৰেক্টিস কৰি গৈ থাকিম এতিয়া আৰু এটা দিছো 19 divided by 2 5ৰ স্থানীয় মান ওলোৱা 5ৰ কিমান উলিয়াব কৈছে প্লেস ভ্যালু উলিয়া 5ৰ প্লেস ভ্যালু মানে স্থানীয় মান প্লেস ভ্যালু ওলোৱা এটা 19 কিমান আছে 19ক আমি 2 ৰে ডিভাইডেড কৰিম কেইবাৰ যাব 2 × 18 9 পৰা 8 গলে 1 পইণ্ট থাকিল হয় না 2 5 গুণ 10 কিমান পালো 19 divided by 2 ইকুৱেল কিমান পালো 9 পইণ্ট কিমান পালো 5 গতিকে 5ৰ প্লেস ভ্যালু কিমান হ'ব 5ৰ প্লেস ভ্যালু কিমান হ'ব only 0.5 কিমান হ'ব only 0.5 এতেকে লিখি দিম 5ৰ প্লেস ভ্যালু 5ৰ প্লেস ভ্যালু কিমান পালো 0.5 এইটো 5ৰ প্লেস ভ্যালু কিমান পালো 0.5 বুজি পালি নাই ঠিক তেনেকুৱা আৰু এটা প্ৰবলেম আছে এখিনি কৰি দিছো প্লেস ভ্যালু ফেস ভ্যালু একেটা থাকে যেটো ডিজিট যদি ফেস ভ্যালু উলাবত কব ফেস ভ্যালু সেম থাকিব কিন্তু প্লেস ভ্যালু চেঞ্জ হৈ যায় প্লেস ভ্যালু কি হৈ যায় চেঞ্জ হৈ যায় হয় না আজি তুমি এনেকুৱা আছা আজি তুমি এতিয়া তুমি স্টুডেন্ট হিচাপত আছা কালি গৈ যদি তুমি কিবা এটা জব পাবা চাকৰি পাবা তোমাৰ কি প্লেস ভ্যালু কি হৈ যাব চেঞ্জ হৈ যাব কিন্তু ফেসটো চেঞ্জ হ'ব নেকি ফেসটো একে থাকিব কি থাকিব ফেসটো একে থাকিব আজি স্টুডেন্ট হয় কালি এটা চাকৰিয়াল হৈ যাবা তেতিয়া কি হ'ব তোমাৰ প্লেস ভ্যালু চেঞ্জ হৈ যাব এতিয়া আৰু এটা দিছে চা 1 divided by 8 8ৰ 2ৰ স্থানীয় মান উলিয়া 2ৰ স্থানীয় মান মানে কি প্লেস ভ্যালু 2ৰ স্থানীয় মান উলোৱা 2ৰ স্থানীয় মান উলোৱা 1 divided by কিমান আছে 8 কিমান আছে আমি 1ক 8ৰে হৰণ কৰিব লাগিব 1ক কিৰে হৰণ কৰিব লাগিব 8ৰে কেইবাৰ দিম যদি মই এটা পইণ্ট দি দিলো তেতিয়া কি হবে 0 কিমান দিলো 0 দিলো না এটা কেইবাৰ দিম 8 গুণ 8 10ৰ পৰা 2 গলে কিমান 10ৰ পৰা 8 গলে 2 হয় নাই যদি মই এটা শূন্য এটা দি দিলো আৰু কেইবাৰ দিম 8 2 16 8 2 24 8 2 কিমান 16 হয় না 20ৰ পৰা 16 গলে কিমান 4 আৰু এটা শূন্য দি দিম এটা কেইবাৰ দিম 8 5 গুণ 40 মিলি গল না মিলি গল 40 গতে কিমান পালো 1 divided by 8 ইকুৱেল কিমান পালো 0.125 পালো নাই
তো কাৰ প্লেচ ভেলু ইয়াত ওলাব কৈছে 2 কাৰ কৈছে হ 2 প্লেচ ভেলু ওলাব কৈছে কাৰ কৈছে 2 প্লেচ ভেলু ওলাব কৈছে 2 প্লেচ ভেলু কিমান হ'ব 2 আগত কেইটা ডিজিট আছে একটা আছে গতিকে একটা দিলে আমি 2 দিলো নাই আগত কি দশমিক দি 0 এইটো প্লেচ ভেলু বুজি পালি নাই গতিকে 2 প্লেচ ভেলু কিমান পালো 0.02 কিমান পালো 0.02 বুজি পালি নাই ক 0.02 বুজি পালি নহয় এনেকুৱা অংকখিনি আমি সদায় কৰিবলৈ ভাগ কৰিব লাগিব আজি আমি কি শিকিলো ফেচ ভেলু আৰু প্লেচ ভেলু হয় নাই কি শিকিলো কচোন প্লেচ ভেলু আর কি এইখানে লিখা হল না 1 নম্বর শিকিলো ফেচ ভেলু 2 নম্বর শিকিলো প্লেচ ভেলু কি শিকিলো প্লেচ ভেলু গতিকে এইখিনি অংক আজি আমি শিকিলো প্লেচ ভেলু আর ফেচ হয় না ফেচ ভেলু চেঞ্জ নহয় ফেচ ভেলু যেটো আছে তেনেকুৱাই তুমি আজি স্টুডেন্ট হৈ আছা এটা সময় যদি তুমি পঢ়ি শুনি যদি কিবা জব লাগি গল বা অফিসার বনি গলা তোমার কি স্থান ঠাইটো চেঞ্জ হৈ যায় পৰিৱৰ্তন হয় মানে তো সেইটোকে কৈ কি প্লেচ ভেলু তোমাৰ চেঞ্জ হয় কিন্তু ফেচটো তুমি যেনেকুৱা আছে তেনেকুৱাই থাকিব চেহাৰাটো যেনেকুৱা তেনেকুৱাই থাকিব কোনো ফেচটো চেঞ্জ নহয় বুজি পাইছানে তো ফেচ ভেলু সেম থাকে কিন্তু প্লেচ ভেলু চেঞ্জ হৈ গৈ থাকে ঠিক আছে যদি বুজি পাইছা সকলোৱে মোৰ ভিডিও লাইক কৰিবা আৰু কমেন্ট কৰি জনাবা জয় হিন্দ জয় ভাৰত